আছৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰৰ বিৰুদ্ধে সৰব সদৌ অসম তেলী চাহু সমাজ। তেলী চাহু সমাজৰ আগত ক্ষমা খোজাৰ আহ্বান। ২৭ অক্টোবৰত অনুষ্ঠিত কাৰ্বি আংলং জিলাৰ শান্তিপুৰৰ নাম্বাৰ বাগানত বিশাল গণসমাৱেশত ৰেজান হৰই তেলী চাহু সমাজক বিহাৰী সম্প্ৰদায়ৰ লোক বুলি মন্তব্য প্ৰকাশ কৰিছিল। এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই সদৌ অসম তেলী চাহু সমিতিয়ে কাৰ্বি আংলং জিলাৰ ডকবকাৰ তেলী বস্তিত সংবাদমেল সম্বোধন কৰে। নামনি অসম তেলী চাহু সমাজৰ সহ সম্পাদক কৈলাশ চাহু, সুশীৰাম চাহু, সাধাৰণ সম্পাদক আছা ডকমকা আঞ্চলিক সমিতি চেনলাল চাহু, প্ৰাক্তন সাংগঠনিক সম্পাদক আছা ডকমকা আঞ্চলিক সমিতি ওম চাহু, সভানেত্ৰী তেলী চাহু মহিলা সমিতি ডকমকা আঞ্চলিকৰ। আজি নামনি অসম তেলী সমাজ আমি কাৰ্বি আংলং জিলাৰ ডকমকাত আমি এখন সভা অনুষ্ঠিত কৰোঁ। এই সভাখনত যোৱা ২৭ তাৰিখ শান্তিপুৰৰ যিটো খেলপথাৰত আছাৰ উদ্যোগত যি গণসমাৱেশ হৈছিলে, এই গণসমাৱেশত আমাৰ কেন্দ্ৰীয় সভাপতি মাননীয় ৰেজান হৰদেৱে যেনেকুৱা মন্তব্য আগবঢ়াইছে, খালি তেলীৰ ওপৰতেই নহয়, আপোনাৰ কুৰ্মী গোৱালা তাৰ ওপৰতো তেখেতে কৰিছিল। কিন্তু বিশেষকৈ আমি সদৌ অসম তেলী সমাজে আমি বহুত দুখ পাইছোঁ তেখেতৰ এই মন্তব্যত। তেখেতে কৈছে তেলী সমাজে আপোনাৰ তেখেত চাহ জনজাতি আদিবাসী নহয়, তেখেতসকল বিহাৰী হয় বুলি। গতিকে আমি কোনো বিহাৰী বা তেনেকুৱা সম্প্ৰদায়ৰ পৰা নহয়। ৰাজেন হৰ ডাঙৰীয়াক আমি এই প্ৰেছ মিটৰ যোগেদি আমি তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰথমে এটা জাতিৰ বিষয়ে অধ্যয়ন কৰক, তাৰপিছত এনেকুৱা মন্তব্য দিয়ক। বহুত লাজৰ কথা যে আছাৰ এনেকুৱা কেন্দ্ৰীয় সভাপতি এজনে এনেকুৱা জাতিটোক ভাগ কৰিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা বিৰূপ মন্তব্য কৰি আছে। এইটোত আমি বহুত দুখ পাইছোঁ। যদি ৰাজেন হৰ ডাঙৰীয়াই যদি এনেকুৱা বিৰূপ মন্তব্য যদি কৰি থাকে, আগন্তুক দিনত আমি সদৌ অসম তেলী চাহু সমাজে তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। গতিকে আজি আমাৰ এই যিটো নামনি অসমৰ যিটো আমাৰ তেলী সমাজৰ আজি যিটো সভা আমি বহিছিলোঁ, তাত আমি অলৰেডি প্ৰস্তাৱ লৈছোঁ। যদি তেখেতে এনেকুৱা তেখেতৰ সেই মন্তব্য যিটো দিছিলে তেলী বিহাৰী হয় বুলি, আৰু এইটো যদি তেওঁ আমাৰ সদৌ অসম তেলী সমাজৰ ওচৰত যদি প্ৰেছ বিবৃতি যোগে যদি ক্ষমা নিবিচাৰে, তেনেহ'লে আমি আগন্তুক দিনত তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ সদৌ অসম তেলী সমাজে এইটো বিহিত ব্যৱস্থা ল'ব। গতিকে পুনৰবাৰ মই কৈছোঁ, আছাৰ সভাপতি ডাঙৰীয়া, আপুনি যিটো মন্তব্য কৰিছে, এইটো জাতিক আমাৰ আদিবাসী চাহ জনজাতি জাতিক আপুনি চেদেলি ভেদেলি কৰিবৰ কাৰণে এইটো আপুনি মন্তব্য কৰি আছে, বিৰূপ মন্তব্য দি আছে। আজি অল অসমত আদিবাসী চাহ জনজাতি গোটেই সংগঠনকেইটা ডিব্ৰুগড়, তিনিচুকীয়া, ওদালগুৰি সকলোতে গণসমাৱেশ কৰি আপোনাৰ জোকাৰণি দি আছে। আৰু যাৰ যি প্ৰাপ্য আছে তেওঁ পাব লাগে। আমিও তেলী সমাজৰ পৰা আমি কৈ আছোঁ যে কোনোবা ST পাব লাগে, তেখেতৰ প্ৰাপ্য অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে। এই অধিকাৰ মতে তেখেতসকলে পাওক। আমাৰ তেলী সমাজৰ পৰা আমাৰ ক'বলগীয়া একো নাই, আমি তাত বাধা বিঘিনি নিদিওঁ। কিন্তু আমি যিটো আমাৰ প্ৰাপ্য আছে, আমাৰ যিটো সাংবিধানিক প্ৰাপ্য আছে, এইটো আমি পাব লাগে। গতিকে ৰাজন হৰ ডাঙৰীয়াই যিটো বিৰূপ মন্তব্য আগবঢ়াইছে তেলী জাতিটোক লৈ, এটা জাতিটোক টাৰ্গেট কৰি যি বিৰূপ মন্তব্য আগবঢ়াইছে বিহাৰী বুলি, তেখেতক আমি সদৌ অসম তেলী সমাজে দুখ পাইছোঁ। আৰু আগন্তুক দিনবোৰত তেওঁ এনেকুৱা যাতে নকয়, তাৰ কাৰণতে তেখেতক আমি ইয়াৰ পৰাই সকনিয়ে দিছোঁ। আৰু যদি তেখেতে তেনেকুৱা কৈ থাকে আৰু তেখেতৰ যদি তেনেকুৱা মন্তব্য ৰাখি থাকে সভা সমিতিত, তেনেহ'লে তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি সদৌ অসম তেলী সমাজ আমি বাধ্য হৈ যাম। ডাঙৰীয়া, আপুনি এজন সন্মানীয় ব্যক্তি হয়, আছাৰ আপুনি বহুত ডাঙৰ পদত অধিষ্ঠিত হৈ আছে। গতিকে আপুনি যিকোনো কথা আপুনি ধুনীয়াকৈ ক'ব, ভালকৈ ক'ব, কোনো জাতিৰ আঘাত নহাকৈ আপুনি কথাকেইটা ক'ব। আপুনি জাতিটোক ভাগ কৰিবৰ কাৰণে আপুনি এইবিলাক কথা যিকেইটা আগবঢ়াই আছে, এই মন্তব্যটো আপুনি বন্ধ কৰক, নহ'লে আগন্তুক দিনত আপোনাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হৈ যাম। ২৭ অক্টোবৰ ২০২৫ যি আমাৰ ৰেজান হৰই যিটো মন্তব্য আগবঢ়াইছে, আমি ধিক্কাৰ দিছোঁ। আমি
জাষ্টিন লাকৰা থকা সময় আমি আশা সংগঠন কৰি আহিছোঁ ডকমকা কাৰ্বি আংলঙৰ প্ৰথমে আমি ডকমকাত ৰিজনেল কমিটি আমি তৈয়াৰ কৰিছিলোঁ এই ৰিজনেল কমিটিত মই নিজেই অৰ্গেনাইজাৰ ছেক্ৰেটাৰী হিচাপে আছিলোঁ আৰু আদিবাসী হওঁ আমি আৰু আদিবাসী হিচাপে আমি আন্দোলন কৰিছোঁ আৰু তেওঁ কোন হয় আমাৰ মাজত যে তেলিয়ে বিহাৰী বুলি কওঁতে তেওঁক এইটো মন্তব্য কৰিব নালাগিছিলে এইটো মই ধিক্কাৰ দিছোঁ আৰু আমি আজি ডকমকা যিটো তেলিবস্তিত আমি সকলো ৰাজহুৱা হিচাপে আমি আলোচনা বিলোচনা কৰি তাক আমি আলোচনাৰ মাধ্যমতো তাক মন্তব্য যিটো ৰাখিছে সেইটো মন্তব্যক আমি ধিক্কাৰ দিছোঁ লগতে তেখেতক তেওঁ প্ৰেছ মিডিয়াত আহি তেওঁ নিজে আমাৰ যিটো মন্তব্য কৰিছে সেইটো মাফি খুজিব লাগে মই তেখেতক মই অনুৰোধ জনাইছোঁ যোৱা 27 তাৰিখে আমাৰ চাহু তেলি সকলো দেৱে আমাক বিহাৰী চাহু বুলি কোৱাত আমি সকলো তেলিবস্তি সমাজত বহি আমি সকলো মহিলাসকলে ৰিজান হৰদেৱক আমি ধিক্কাৰ দিছোঁ বিহাৰী বুলি আমাক হেৰি কৰিছে আমি আদিবাসী হওঁ আদিবাসী হৈয়ে থাকিম অনন্ত কুমাৰ বড়ো ৰিপৰ্ট এন এক্সপ্ৰেছ